যোৱা এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু বিশেষকৈ সোশ্যাল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে লাষ্ট 1 মান্থৰ পৰা আৰু তেওঁলোকে বহুত হাৰ্ড কন্টেন্ট pro Palestine pro Irani pro Muhammad Yunus আৰু লগতে অসমৰ এটা মই কাৰো নাম ক'ব খোজা নাই পাৰ্টিকুলাৰ লিডাৰ পাৰ্টিকুলাৰ পাৰ্টিজ সাপোৰ্টত তেওঁলোকে জপিয়াই পৰিছে বৰ্তমান অসমৰ ফেসবুকত 700কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে 350 একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500 প্লাস একাউণ্ট এক্টিভ হৈ আছে আফগানিস্তানৰ পৰা 35টা আলবানিয়াৰ পৰা 4টা অস্ট্ৰেলিয়াৰ পৰা 2টা এটা বিশেষ কমিউনিটি আমাৰ অসমীয়া মানুহৰ কথাখিনি এনআৰআই মানুহৰ কথাটো বেলেগ তাত আমি অনা নাই দিস ইজ ফ্ৰম এ one single community these people are very hardcore Islamic fundamentalist আৰু এই মানুহখিনি ইন্টাৰেস্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছকো ফলো নকৰে they only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress the number of countries 47 plus একে সময়তে টাইম জোনত কাকো পাব নোৱাৰে unless they are connected by themselves